নমস্কাৰ আমি মন্দিৰত দৰ্শন কৰিবলৈ গলে ঘণ্টা বজাই কিয় প্ৰৱেশ কৰো এটো এটা এনেই কৰা কাম নহয় ইয়াৰে ভিতৰত আছে বহুতো অৰ্থ প্ৰথম কথা আমি লোকৰ ঘৰত গলে কলিং বেল কিয় বজাও অৱশ্যে তেওঁলোকক এটো জনোৱাৰ বাবে যে আমি আহিছো ঠিক তেনেদৰে ভগৱানৰ ঘৰ অৰ্থাৎ মন্দিৰত আমি যেতিয়া প্ৰৱেশ কৰো আমি ঘণ্টি বজাও তেওঁলোকক জনোৱাৰ বাবে তেওঁলোকক এইটোৱে সংকেত দিয়াৰ বাবে যে তেওঁলোকৰ ভক্তই আহিছে দৰ্শন কৰিবৰ বাবে आगम शास्त्र लिखा আছে आगम अर्थम तु देवानम गमन अर्थम तु राक्षसम खंतरव्यं करो मद्यो देवतावान लंचनम अर्थात हे भगवान मोर मनत थाका सकलो कुसंस्कार सकलो नकारात्मक भाव चिंतार जाते नाश হয় আৰু সকলো পবিত্ৰ তথা সকলো সকাरात्मक ভাव চিন্তা সুসংস্কাৰৰ যাতে বৃদ্ধি হয় আৰু মই যাতে একান্ত হয় একাগ্ৰ হয় আপোনাৰ দৰ্শন কৰিব পাৰো আপোনাৰ ভক্তি কৰিব পাৰো নাম লব পাৰো এইখিনিটো হল আধ্যাত্মিক ৰিজন এতিয়া হক আমি জানো বৈজ্ঞানিক দৃষ্টিৰে এটা ঘণ্টা আমি এনেই নবনাও ইয়াক বনোৱা হয় বিভিন্ন ধাতুৰ মিশ্ৰণেৰে যাক আমি এলয় বুলি কওঁ যেনে ক্যাডমিয়াম নিকেল জিংক ক্ৰোমিয়াম ম্যাঙ্গানিজ আইৰন কপাৰ তো এনেকুৱা ধৰণৰ ধাতুবিলাক মিক্স কৰি এটা পৰিমাণত মিক্স কৰি আমি এটা এলয় বনাও যোনটোৰে আমি ঘণ্টা তৈয়াৰ কৰো এতিয়া সেই ঘণ্টাটো যেতিয়া আমি কুবাও যেতিয়া মাৰো তেতিয়া এনেকুৱা এটা ধ্বনি এনেকুৱা এটা সাউণ্ডৰ উৎপত্তি হয় যাৰ ভাইব্ৰেশনটো মিনিমাম 7 yani 7 সেকেন্ডলৈকে থাকে আৰু সেই সেকেন্ড এনাফ হয় আমাৰ সাতটা চক্ৰক সূক্ষ্ম ৰূপে সক্ৰিয় কৰাৰ বাবে এক্টিভেট কৰাৰ বাবে আৰু এই ফ্ৰিকুৱেন্সি 528 হাৰ্টজতকৈ বেছি যাৰ ফলত আমাৰ ব্ৰেইনত আলফা ওয়েভছ জেনাৰেট হয় এণ্ড আলফা ওয়েভছৰ সৃষ্টি হোৱাৰ বাবে আমি ক্ষণিকভাৱে হক একাগ্ৰ হক ক্ষণিকভাৱে হক আমাৰ মাইণ্ডত যিমানবোৰ ব্যাকগ্ৰাউণ্ডত নকাৰাত্মক ভাৱ চিন্তাই হক বা বিভিন্ন ধৰণৰ ভাৱ চিন্তা থাকে সেইবোৰ ক্ষণিকভাৱে নাইকিয়া হৈ যায় লগতে আমাৰ ৰাইট এণ্ড লেফট ব্ৰেইনৰ মাজত এলাইনমেন্ট বেটাৰ হয় যাৰ ফলত আমি একাগ্ৰ হৈ ভগৱানৰ ধ্যান কৰিব পাৰো চিন্তা চৰ্চা কৰিব পাৰো হেহে ঘণ্টি বজোৱাটো কেৱল এটা আনসাইন্টিফিক ট্ৰেডিশন নহয় আমাৰ হিন্দু ধৰ্মৰ সকলো বস্তুত যেনেকৈ লজিক আছে এটোৰ ভিতৰতো লজিক আছে নমস্কাৰ